ডিব্ৰুগড় নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত তৃতীয় সহায়কাৰী শিক্ষক সন্থা অসমৰ সংবাদমেল 1 মাসৰ পূৰ্বে তৃতীয় সহায়কাৰী শিক্ষক সন্থাৰ বঞ্চিত শিক্ষকসকলক চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান নকৰিলে ৰাজ্যজুৰি আন্দোলন হ'ব আৰু এইদৰে তেওঁলোকে সমগ্ৰ ৰাজ্যজুৰি আন্দোলন কৰিব। নিৰ্বাচনৰ সময়ত আমাৰ এটাই কথা হৈছে আমি সমগ্ৰ সদিয়াৰ পৰা ধুবুৰীলৈ শিক্ষকসকলে এইবাৰ ভোট বৰ্জন কৰিব, ভোট তেখেতসকলে নিদিয়ে। গতিকে বিজেপি চৰকাৰক আমি এটাই কথা কৈ দিব বিচাৰিছোঁ, এই 2 দিনৰ ভিতৰত আপোনালোকে আমাৰ বিষয় লৈ সমস্যা সমাধান কৰক, নহ'লে অহা 1 মাৰ্চৰ তাৰিখৰ দিনাখন আমাৰ যিটো আন্দোলন হ'ব সেই আন্দোলনত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'লে সম্পূৰ্ণ বিজেপি চৰকাৰ জগৰীয়া হ'ব আৰু এই সংবাদমেলৰ জৰিয়তে আমি সমগ্ৰ শিক্ষকসকলক অহা 1 তাৰিখত আন্দোলন কাৰ্যসূচীত যোগদান কৰিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এই দিশত আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজিত কৰি নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত দ্বিতীয় সহায়কাৰী শিক্ষক সন্থা কৰ্মকৰ্তাসকলে এই মন্তব্য আগবঢ়ায়। সংবাদমেল এইটোৰ কাৰণে আমি পাতিবলগীয়া হৈছে কাৰণ যোৱা মাহত বিজেপি চৰকাৰে যিবোৰ শিক্ষক নিযুক্তি দিলে সেই শিক্ষক নিযুক্তিৰ ভিতৰত কিছুমান অৱসৰপ্ৰাপ্ত শিক্ষকৰ নামত নিযুক্তি পত্ৰ আহিছে, কিছুমান মৃত্যুবৰণ কৰা শিক্ষকৰ নামত নিযুক্তি পত্ৰ আহিছে। কিন্তু প্ৰকৃততে খাটি খোৱাক বা প্ৰকৃততে বিদ্যালয়ত পাঠদান কৰা শিক্ষকসকলৰ নামত নিযুক্তি পত্ৰ অহা নাই। আজি আমি সংবাদমেলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ অসম চৰকাৰ আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অতি সোনকালে তেখেতসকলে আমাৰ সমস্যা সমাধান কৰিব লাগিব। 2013 চনত প্ৰাধিকৃত বিদ্যালয়ৰ বঞ্চিত তৃতীয় সহকাৰী শিক্ষকসকলক আৰু আজি আমি যোৱা ফেব্ৰুৱাৰী মাহত মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰিছিলোঁ। লগ কৰি তেখেতে আমাক কৈছিল যে অতি সোনকালে ইলেকশ্যনৰ আগে আগে তেখেতসকলে আমাৰ সমস্যা সমাধান কৰি দিম বুলি কৈছিলে। কিন্তু তেখেতসকলে যি ধৰণে কৈছিলে কিন্তু আজিলৈকে তেখেতসকলে একো বিষয় লৈ আমাক উত্থাপন কৰা নাই। গতিকে আমি বিজেপি চৰকাৰক আজি সংবাদমেলৰ জৰিয়তে কৈ দিব বিচাৰিছোঁ, যদি এই 2 দিনৰ ভিতৰত যদি আমাৰ সমস্যা সমাধান নকৰে অহা 1 মাৰ্চৰ তাৰিখে শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ শিক্ষক ওলাই ৰাজপথত ওলাই আহিব আৰু আন্দোলন কৰিব আৰু আন্দোলনত কিবা যদি অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় সম্পূৰ্ণ বিজেপি চৰকাৰ জগৰীয়া হ'ব। যদিও যদি আমাক সমস্যাটো সমাধান কৰিবৰ কাৰণে কিবা প্ৰতিশ্ৰুতি দিয়ে তেনেহ'লে আমি ফুল বিজেপিক ছাপোৰ্ট কৰিম আৰু গোটেইকেইটা যিমান সদী বা ধুবুৰী শিক্ষক আছে গোটেইকেইটা আমি ওলাই আহিম আৰু তেখেতক যি কৰিব লাগিছে বিজেপিৰ কাৰণে আমি কৰিম।